হেল্ল' বন্ধুসকল, আপোনাৰ যদি SBIত এটা PPF একাউণ্ট আছে আৰু তাৰ ষ্টেটমেণ্ট আপুনি ইউনো SBIৰ পৰা ডাউনলোড কৰিব বিচাৰিছে, তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব? যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৰক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি ইউনো SBIত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, এতিয়া আপোনালোকে দেখা পাইছে আমি আমাৰ মোবাইলত আহি গৈছোঁ আৰু ইউনো SBIৰ যিটো মোবাইল এপ সেইটো অপেন কৰি লৈছোঁ। যেতিয়া অপেন হ'ব, আমাৰ ইয়াত লগইন হ'বলৈ কোৱা হ'ব। আপোনাৰ 6টা ডিজিটৰ যিটো এমপিন আছে সেইটো ভৰাই আপোনাৰ একাউণ্টত লগইন হৈ যাওক। যেতিয়া লগইন হ'ব, এনেকৈ ডেশবৰ্ডটো দেখা পাব। ইয়াৰ ভিতৰত একাউণ্টছ অপশ্যনটোত আপুনি গুচি যাওক। একাউণ্টছৰ ওপৰত ক্লিক কৰাৰ পাছতে আপোনাৰ ছেভিং বেংক একাউণ্ট, মাই ডিপ'জিট, মাই বৰ'য়িং এনেকৈ ওপৰত অপশ্যনবিলাক দেখুওৱা হ'ব। আমি মাই ডিপ'জিটছৰ ওপৰত যাম। মাই ডিপ'জিটছৰ ওপৰত যোৱাৰ পাছত মাই ডিপ'জিটছৰ কিছুমান অপশ্যন ইয়াত পাব। আমি ইয়াত যিহেতু PPF একাউণ্টৰ ষ্টেটমেণ্ট ডাউনলোড কৰিব লাগে, সেইকাৰণে আদাৰ ডিপ'জিটৰ ওপৰত গুচি যাম। আদাৰ ডিপ'জিটৰ ওপৰত গুচি যোৱাৰ পাছত ইয়াৰ ওপৰত ক্লিক কৰি দিম। এইটো আমাৰ PPF একাউণ্টটো ওলাই যাব আৰু এই PPF একাউণ্টটোৰ ওপৰত আমি ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ পাছতে ইয়াৰ ডিটেইলছখিনি ইয়াত এনেকৈ দেখুওৱা হ'ব। এতিয়া আমি ট্ৰেনজেকশ্যনৰ যিটো অপশ্যন আছে তাৰ ওপৰত গুচি যাম। ট্ৰেনজেকশ্যন অপশ্যনটোৰ ওপৰত গুচি যোৱাৰ পাছত আপোনাৰ ট্ৰেনজেকশ্যনবিলাক লাষ্ট কেইটামান ট্ৰেনজেকশ্যন ইয়াত দেখুওৱা হ'ব। এতিয়া আপুনি চাওক, ইয়াত এটা ফিল্টাৰৰ চিম্বল দেখুওৱা হৈছে, তাৰ ওপৰত ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰাৰ পাছতে লাষ্ট 10 ট্ৰেনজেকশ্যন ইয়াত দেখুওৱা হ'ব। এতিয়া আমি লাষ্ট 10 ট্ৰেনজেকশ্যনটোৰ ওপৰত ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে এখন লিষ্ট পাব। আপুনি লাষ্ট 1 মাহৰ ট্ৰেনজেকশ্যন ল'ব পাৰে, লাষ্ট 3 মাহৰ ট্ৰেনজেকশ্যন এবাৰ ডাউনলোড কৰিব পাৰে আৰু মেক্সিমাম লাষ্ট 6 মাহৰ ট্ৰেনজেকশ্যন একেলগে ডাউনলোড কৰিব পাৰে। আপুনি যদি লাষ্ট 6 মাহৰ ট্ৰেনজেকশ্যনটো ডাউনলোড কৰিব বিচাৰে, তাৰ ওপৰত ক্লিক কৰি দিয়ে সেইটো চিলেক্ট কৰক। আৰু যদি লাষ্ট 6 মাহৰ আগৰ 6 মাহৰ কৰিব লাগে বা তাৰ আগত কৰিব লাগে, তেতিয়াহ'লে বাই ডেটৰ ওপৰত ক্লিক কৰক। ইয়াত আপুনি মেক্সিমাম এটা সময়ত 6 মাহৰহে ট্ৰেনজেকশ্যন ডাউনলোড কৰিব পাৰে। এতিয়া যিহেতু আমি লাষ্ট 6 মাহৰ ইয়াৰ পৰা ডাইৰেক্টলি ডাউনলোড কৰিবই পাৰোঁ, সেইকাৰণে বাই ডেট চিলেক্ট কৰিম। তাতকৈ আগৰ 6 মাহৰ মই চিলেক্ট কৰিব লাগে। এতিয়া সেইটো চিলেক্ট কৰি লওঁ। বাই ডেট চিলেক্ট কৰাৰ পাছতে তলত চাওক ফ্ৰম ডেট আৰু টু ডেট ইয়াত ভৰাব কোৱা হৈছে। আমি ফ্ৰমৰ ওপৰত ক্লিক কৰি দিম। ফ্ৰমৰ ওপৰত ক্লিক কৰাৰ পাছত এখন কেলেণ্ডাৰ ইয়াত দেখা পোৱা যাব। মই যিহেতু 2024ৰ ষ্টেটমেণ্ট ডাউনলোড কৰিব বিচাৰোঁ, সেইকাৰণে 2025টোৰ ওপৰত ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ পাছত চাওক, আপুনি 2022, 23, 24, 25 এই 4টা বছৰহে আপুনি ষ্টেটমেণ্ট ইয়াত ডাউনলোড কৰিব পাৰিব। আমি এতিয়া 2024টো ইয়াত চিলেক্ট কৰি লওঁ। 2024টো চিলেক্ট কৰাৰ পাছতে ইয়াত মাৰ্চ মাহটো ওলাই আছে। এতিয়া মাৰ্চৰ ওপৰত আমি ক্লিক কৰি দিম। মাৰ্চৰ ওপৰত ক্লিক কৰাৰ পাছতে পুৰা জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ আপোনাৰ মাহকেইটা দেখুওৱা হ'ব। যিহেতু 1 এপ্ৰিলৰ পৰা আপোনাৰ ফাইনেন্সিয়েল ইয়াৰ ষ্টাৰ্ট হয়, সেইকাৰণে 1 এপ্ৰিলৰ পৰা মই ল'ব বিচাৰিছোঁ আৰু এপ্ৰিল মাহটো চিলেক্ট কৰি ল'ম। এপ্ৰিল মাহটো চিলেক্ট কৰাৰ পাছতে এপ্ৰিল মাহ 2024ৰ যিখন কেলেণ্ডাৰ আছে সেইখন ওলাই গৈছে। ইয়াত আমি 1 তাৰিখটো চিলেক্ট কৰি লওঁ। 1 তাৰিখটো চিলেক্ট কৰি অ'কে কৰি দিছোঁ। অ'কে কৰাৰ পাছতে চাওক, আপোনাৰ ফ্ৰম ডেটত 1 এপ্ৰিল 2024 দেখুওৱা হৈছে। এতিয়া টু ডেটটো একেধৰণে আমি চিলেক্ট কৰিম। এতিয়া 6 মাহৰহে আমি ডেট ল'ব লাগে, সেইকাৰণে 1 এপ্ৰিলৰ পৰা 30 ছেপ্টেম্বৰলৈ হ'ব 6 মাহ পুৰা। গতিকে সেই 30 ছেপ্টেম্বৰ ডেটটো মই ইয়াত চিলেক্ট কৰি লওঁ। 30 ছেপ্টেম্বৰ ডেটটো চিলেক্ট কৰাৰ লগে লগে তলত এই 6 মাহৰ আপুনি যিখিনি চিলেক্ট কৰিছে সেই 6 মাহৰ ষ্টেটমেণ্টটো ইয়াত দেখা পোৱা যাব। এতিয়া এই ষ্টেটমেণ্টটো ডাউনলোড কৰিবৰ কাৰণে এইটো ডাউনলোড এটা চিম্বল দেখা পাব, সেইটোৰ ওপৰত ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰাৰ পাছতে এটা মেছেজ ইয়াত শ্ব' কৰিছে, PDF ডাউনলোডেড ছাকচেছফুলি ইন ইউৰ ডাউনলোড ফল্ডাৰ। মানে আপোনাৰ মোবাইলত ডাউনলোড ফল্ডাৰত PDFটো ছাকচেছফুলি ডাউনলোড হৈ গৈছে। আৰু এই PDFটো এটা পাছৱৰ্ড প্ৰটেক্টেড হয়। তাৰ পাছৱৰ্ডটো এনেধৰণৰ হ'ব। এই তলত এক্সাম্পল দিছে, ফাৰ্ষ্ট 4 ডিজিট অফ ডেট অফ বাৰ্থ। আপোনাৰ ডেট অফ বাৰ্থৰ প্ৰথম 4টা ডিজিট, মানে যদি আপোনাৰ ডেট অফ বাৰ্থ হয় 2/5/1991, তেতিয়াহ'লে প্ৰথম 4টা হ'ব 0205। আকৌ লাষ্ট 4 ডিজিট অফ মোবাইল নাম্বাৰ। লাষ্ট 4 ডিজিট অফ মোবাইল নাম্বাৰ যদি আপোনাৰ মোবাইল নম্বৰটোৰ লাষ্টৰ 4টা ডিজিট 1234 হয়, তেতিয়াহ'লে সেইটো হ'ব 1234। এতিয়া চাওক, আপোনাৰ পাছৱৰ্ডটো কি হ'ব? 0205, মানে আপোনাৰ ডেট অফ বাৰ্থটো 0205, মানে আপোনাৰ ডেট অফ বাৰ্থৰ প্ৰথম 4টা সংখ্যা 0205। তাৰপিছত @ লগাব লাগিব। আকৌ মোবাইল নম্বৰৰ লাষ্ট 4টা সংখ্যা 1234 সেইটো দিব লাগিব। তেতিয়া আপোনাৰ এনেধৰণৰ পাছৱৰ্ড হ'ব। এইটো এক্সাম্পল হয়। আপুনি আপোনাৰ হিচাপত পাছৱৰ্ডটো বনাব। তাৰপিছত অ'কে কৰি দিয়ক আৰু আপুনি আপোনাৰ ফল্ডাৰটোলৈ গুচি যাওক। আমি আমাৰ ডাউনলোড ফল্ডাৰত এইটো দেখা পাইছোঁ, ষ্টেটমেণ্টটো ডাউনলোড হৈছে, সেইটো আমি ক্লিক কৰি দিওঁ।
সেইটো ক্লিক কৰাৰ পাছতে মই ওপেন কৰিবলৈ কোৱা হৈছে মোৰ দুটা তিনিটা মান ইয়াত PDF ভিউ আছে সেইকাৰণে ইয়াত যিকোনো এটা সিলেক্ট কৰি ল'ব লাগিব মই WPS অফিসটো সিলেক্ট কৰি লৈছো এতিয়া চাওক এইটো ওপেন কৰিবৰ কাৰণে পাছৱৰ্ডটো খোজা হৈছে আমি আমাৰ ডেট অফ বাৰ্থৰ প্ৰথম চাৰিটা অংক @ আৰু মোবাইল নম্বৰৰ লাষ্টৰ চাৰিটা সংখ্যা ইয়াত ভৰাম এতিয়া চাওক আমি পাছৱৰ্ডটো ভৰাইছো ওকে কৰি দিছো ওকে কৰাৰ লগে লগে আপোনাৰ যেটো PPF একাউণ্টৰ ষ্টেটমেন্ট আছে হেতু ইয়াত খোল খাই গৈছে আৰু চাওক ষ্টেটমেন্টটো দিয়া হৈছে 1 এপ্ৰিল 2024 ৰ পৰা 30 ছেপ্টেম্বৰ 2024 লৈ বন্ধুসকল এনেকৈয়ে আপুনি যদি ইউনো SBI আপোনাৰ PPF একাউণ্টৰ ষ্টেটমেন্টটো ডাউনলোড কৰিব বিচাৰিছে তেতিয়ালে এনে ধৰণে 6 মাহৰ কাৰণে আপুনি ডাউনলোড কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি ইউনো SBI ত গৈ আপোনাৰ PPF একাউণ্টৰ ষ্টেটমেন্ট ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅ তেতিয়ালৈ বন্ধুসকল নমস্কাৰ